নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 15 মাৰ্চ 2026, অসমীয়াৰ 30 ফাগুন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:20 আৰু সূৰ্যাস্ত সময় 5:19। আজি হৈছে একাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। দিনটো আপোনাৰ বাবে ইতিবাচক ৰূপত আৰম্ভ হ'ব। আপুনি হয়তো নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। আপোনাৰ আচৰণ আনৰ দৃষ্টিত যথেষ্ট সংযত আৰু আদৰ্শগত হ'ব। আপুনি আপোনাৰ মতামত ফলপ্ৰসূভাৱে উপস্থাপন কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাৰ কিছু পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব পাৰে। বৃষ ৰাশি। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ চূড়ান্ত সিদ্ধান্ত হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত থকা যিকোনো শত্ৰুতা বা বিসংগতি আজি সমাধান হ'ব পাৰে। আজি নিজৰ বাবে কিছু সময় নিশ্চিত কৰি উলিয়াব। আপুনি সঁচাকৈ কৰিব বিচৰা কামবোৰ কৰক, কেৱল নিজৰ সুখৰ বাবে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা আকাংক্ষিত ফলাফল নাপালে হয়তো আপুনি হতাশ অনুভৱ কৰিব। মিথুন ৰাশি। আপুনি হয়তো আপোনাৰ পত্নীৰ আচৰণত অলপ অসন্তুষ্ট অনুভৱ কৰিব পাৰে। ইগোক আপোনাৰ ব্যক্তিগত সম্পৰ্কত বাধা সৃষ্টি কৰিবলৈ নিদিব। নতুন ব্যৱসায়িক চুক্তি কৰাটো এৰাই চলিব লাগে। আজি ঋণ লোৱা উচিত নহয়। প্ৰতিদ্বন্দ্বীসকলৰ বাবে ব্যৱসায় লোকচানৰ সন্মুখীন হ'ব পাৰে। নিজৰ কাম আনৰ ওপৰত এৰি নিদিব। কৰ্কট ৰাশি। আজি আপুনি বহুত সুখী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপুনি ঋণ দিয়া টকাখিনি ঘূৰাই পাব পাৰে। ব্যৱসায় যথেষ্ট আৰ্থিক লাভ আনিব পাৰে। আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব। গুৰুত্বপূৰ্ণ চুক্তিসমূহ চূড়ান্ত কৰাৰ বাবে এই দিনটো শুভ। সিংহ ৰাশি। এই দিনটো বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ দিন। প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক-যুৱতীসকলে শুভ ফলাফল লাভ কৰিব। আনৰ কামত বেছি হস্তক্ষেপ কৰাটো ভাল নহয়। কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। খৰখেদাকৈ বা আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কন্যা ৰাশি। নিজৰ মতামত আনৰ ওপৰত জাপি নিদিব। ঘৰতে শুভ পৰিঘটনা ঘটিব পাৰে। ধৰ্মীয় চিন্তাধাৰাই আপোনাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব। নিজৰ দায়িত্বৰ পৰা আঁতৰি নাযাব। আপোনাৰ পেছাদাৰী জীৱনৰ সকলো সমস্যা স্বাভাৱিক হৈ থাকিব। তুলা ৰাশি। আপোনাৰ উপাৰ্জনৰ তুলনাত আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। ডিহাইড্ৰেচনৰ দৰে সমস্যা এৰাই চলিব লাগে। পৰিয়ালৰ সদস্যৰ পৰামৰ্শ শুনিব। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু তিক্ততা সৃষ্টি হ'ব পাৰে, যিটো আপোনাৰ আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগে। কান্ধৰ বিষ অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশি। আজি হঠাৎ ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। আপুনি আপোনাৰ নিৰ্ধাৰিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অতি গুৰুত্ব সহকাৰে থাকিব। আপুনি হয়তো আজি আপোনাৰ জীৱনসংগীক কিবা এটা উপহাৰ দিব পাৰে। ব্যৱসায়ী আশা কৰাতকৈ অধিক আৰ্থিক লাভ কঢ়িয়াই আনিব। ভাই-ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। ধনু ৰাশি। আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। আপুনি হয়তো পৰিয়ালৰ সদস্যৰ লগত কোনো গুৰুত্বৰ বিষয়ে আলোচনা কৰিব পাৰে। আপুনি হাৰ্টবাৰ্ণ আৰু গেষ্ট্ৰিকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি গধুৰ খাদ্য নাখাব। ব্যৱসায়ত নতুন নতুন বস্তু কৰিবলৈ চেষ্টা কৰাটো পৰিহাৰ কৰা উচিত। মকৰ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আপুনি আজি আপোনাৰ জীৱনসংগীৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে। সামাজিক সমাৱেশতো উপস্থিত থাকিব পাৰে। ব্যৱসায়িক লোকচান দ্ৰুতগতিত হ্ৰাস পাব। কৰ্মক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ আৰু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব লাগিব। কুম্ভ ৰাশি। আজি আপুনি কোনো কামতে মন বহাব নোৱাৰিব। বহিৰাজ্যত ব্যৱসায় কৰা মানুহে লাভৱান হ'ব পাৰে। আনৰ দায়িত্ব কান্ধত লোৱাটো আপোনাৰ বাবে ভাল নহয়। নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক। ভৰিৰ বিষ অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি যথেষ্ট ব্যস্ত হৈ পৰিব। আপোনাৰ সকলো কাম আপোনাৰ ইচ্ছামতে হৈ থাকিব। আৰ্থিক বিষয়ত দিনটো শুভ। ঘৰৰ মানুহবোৰ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে ডেটিঙলৈ যাব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।